আপোনালোকৰ ঘৰত আছে এনেকুৱা ইত্ৰ এইদৰে গোলাপৰ ইত্ৰ আৰু এনেকুৱা নহ'লে হেৰি ল'লেও হ'ব আৰু এটা এইটো ডালচেনি পাউডাৰ আৰু নহ'লে গোলাপ জল ল'লেও হ'ব আৰু হালধি পাউডাৰ এখন লাগিব হালধি পাউডাৰখন আৰু এনেকুৱা এখন নোট যদি নোটখনত পইচাৰ নম্বৰ থকা নোট পাই ভাল মেজিকেল নম্বৰ থকা 808 আৰু নহ'লে 520 নহ'লে 741 এনেকুৱা নোট পালে ভাল নাপালেও আপোনালোকে নোটৰ ওপৰত লিখি ল'ব পাৰে কাঠ পেঞ্চিলি ৰেমেডিটো এইদৰে কৰিব যে আপোনালোকে এনেকুৱা নোটখন ল'ব এই নোটখন লৈ নোটখনৰ ওপৰত আপোনালোকে যিখিনি বস্তু লৈ আছিলে সেই বস্তুখিনিৰ পৰা আপোনালোকে গোলাপ জল বা ইত্ৰ এইদৰে খুলি ইত্ৰটো অকণমান মচি ল'ব নোটখনৰ ওপৰত এই নোটখনৰ ওপৰত ইত্ৰটো অকণমান লগাই ল'ব আৰু নাথাকিলে গোলাপ জল লগালেও হ'ব তাৰপিছত আপোনালোকে এই হালধি লৈছিলোঁ নহয় আমি হালধি যে ইয়াত হালধি আছিলে এই হালধিটো অলপ আপোনালোকে নোটখনত এনেদৰে ছটিয়াই দিব হালধিটো 3বাৰ নমো চিম 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 কাৰণ লক্ষী আৰু বিষ্ণুৰ বহুত প্ৰিয় চিম মন্ত্ৰটো হ'ল লক্ষী আৰু তাৰপিছত আপোনালোকে অকণমান এনেকৈ এইদৰে এই ডালচেনি পাউডাৰটো অকণমান এনেকৈ ছটিয়াই দিব দিয়াৰ পিছত আপোনালোকে নোটখন যদি নাথাকে এইদৰে ঘঁহিব এইদৰে নোটখন এইদৰে ঘঁহিব আঙুলিৰে এনেকৈ তাৰপিছত আপোনালোকে নিজৰ গাৰ ফালে এইদৰে আপোনালোকে এইখিনি মচি ক'ব এনেকুৱা নোটখনত এনেকৈ ক'ব যে চিম 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 এনেকৈ 3বাৰ ক'ব আৰু ভগৱতী বাসুদেৱাই নমঃ ক'ব নহ'লে দুৰ্গা দশাৱতাৰৰ গোটেই দুৰ্গা দেৱীৰ যিমান ৰূপ আছে এইটো বুলি ভাবি আপোনালোকে লাহে লাহে নোটখন এইদৰে নিজৰ গাৰ ফালে এনেকৈ ফুল কৰিব এইদৰে ফুল কৰি নোটখন আপোনালোকে য'ত আপোনালোকে পূজা কৰে বা আজি দুৰ্গাৰ হেৰি কৰিব বা নৱৰাত্ৰিৰ চাকি বন্তি জ্বলাই তাত নোটখন এইদৰে আপোনালোকে নি ৰাখি থ'ব আৰু ইয়াত মই ঘট স্থাপন কৰিছোঁ এইটো আৰু এইখন শিৱৰ হেৰি ইয়াতে আপোনালোকে এইদৰে এনেকৈ 5 দিনৰ কাৰণে বা আপোনালোকে নৱমী নহ'লে দশমীৰ দিনাখনলৈ এনেকৈ নোটখন ৰাখি থ'ব মন্দিৰত আৰু ৰাখি থৈ নৱমী বা দশমীৰ দিনাখন আপোনালোকে সেই নোটখন এইদৰে ইয়াত নোটখন ৰাখি থ'ব বা ইয়াত এনেকৈ ৰাখি দিব নোটখন আৰু নৱমী বা দশমীৰ দিনাখন সেইখন উলিয়াই আপোনালোকে লকাৰত থ'ব পাৰে বা পইচা থোৱা জেগাত থ'ব পাৰে আৰু কৰি চাই কমেণ্টত মোক জনাব আৰু সকলোৱে মানি মেজিক বা মানি মেজিক বা মানিকাম লিখিব পাৰে কমেণ্টত লিখিব আৰু সকলোৱে সঁচাকৈ মানি আহিব লিখকচোন ছবি নমস্কাৰ মোৰ ৰেমেডিটো কেনেকুৱা লাগিল ক'ব আৰু আগলৈ দিব পাৰিম নৱৰাত্ৰিত আৰু কিবাকিবি দিম গতিকে আজি ৰাতি ৰেমেডিটো কৰিব সকলোৱে লক্ষীৰ বহুত প্ৰিয় ধন গতিকে ধন সকলোৰে থাকক আহক সেইটো কাৰণে এই ৰেমেডিটো দিলোঁ আজিৰ কাৰণে সকলোৱে কৰক নমস্কাৰ ৰেমেডিটো ভাল লাগিলে ক'ব আৰু কমেণ্টত জয় মা দুৰ্গা লিখিব নহ'লে যে পৰমাত্মা লিখিব আৰু এতিয়া আজি সঁচাকৈ সকলো নিস্তব্ধ হৈ আছে জুবিন গাৰ্গৰ কাৰণে তথাপি মই ভাবিছোঁ নৱৰাত্ৰিৰ ৰেমেডি এটা দিম আৰু সেইকাৰণে সকলোলৈ ৰেমেডিটো আগবঢ়ালোঁ নৱৰাত্ৰিত সকলোৱে কৰিব পাৰিব মানি ৰেমেডি দেই নমস্কাৰ মই অলকা বৰুৱা এক্সেছ বাৰ ফেচিলেটৰ মই নৱৰাত্ৰিৰ কাৰণে এটা ৰেমেডি পইচাৰ কাৰণে মানুহৰ পইচাৰে বহুত সকলোৰে টানাটানি গতিকে পইচাৰ ৰেমেডি এটা দিবলৈ ওলাইছোঁ সকলোৱে কৰিব পাৰে ৰেমেডিটো আপোনালোকে কি ল'ব কি কৰিব এইখিনি মই দেখুৱাই জনাই আছোঁ সকলোৱে চাওক আৰু আজি ৰাতি কৰিব পাৰিব ৰেমেডিটো